হেল্ল' সকলোকে স্বাগতম জনাইছোঁ। সেলফ ইনুমাৰেশ্যন মানে সগণনাৰ প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ কৰোঁতে বহুতৰ অসুবিধা হৈ আছে। বহুতে ডিষ্ট্ৰিক্টৰ ঠাইত নো অপশ্যন পাই আছে। বহুতৰে OTP যেতিয়া মাৰে মানে OTP যেতিয়া গেট OTP কৰিব যায় তেতিয়া তাত এৰৰ আহি আছে, ফেচ কৰি আছে সমস্যাবিলাক। তো এই সমস্যাবিলাকৰ এটা চিম্পল এটা সলিউশ্যন আছে আপোনালোকক দিব বিচাৰোঁ। সেইটো হ'ল এটা সেন্সাছৰ টোল ফ্ৰী হেল্পলাইন নাম্বাৰ যেটো হ'ল 1855। 1855 বা আৰু এটা আছে 1077। এই দুটা নাম্বাৰৰ ভিতৰত যিকোনো এটা নাম্বাৰত আপোনালোকে ডায়াল কৰি আপোনালোকৰ সমস্যাখিনি তাত ক'ব পাৰে আৰু সেই সমস্যাখিনিৰ সঠিক উত্তৰ আপোনালোকক গাইড কৰি দিব তাৰ পৰা, আৰু তাতে আপোনালোকে সেই সলিউশ্যনটো পাই যাব। ইয়াৰ বাহিৰতো যদি আপোনালোকে নিজাববীয়াকৈ যদি কৰিব বিচাৰে তেনেহ'লে তাৰ কাৰণে আপোনালোকক মই দেখাই দি আছোঁ যে কি ধৰণে আপোনালোকে কৰিব পাৰে। প্ৰথমতে আৰম্ভ কৰিছোঁ লগইনৰ ক্ষেত্ৰত হোৱা সমস্যাটোলৈ, য'ত গেট OTP কৰিলে এৰৰ আহি আছে। চ' সেই ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ওপৰৰ পৰা যদি মোবাইলত কৰি আছে মোবাইলৰ স্ক্ৰীনৰ ওপৰৰ পৰা তল পিনে টানি দিব, মানে এবাৰ ৰিফ্ৰেছ কৰি দিব, তেনেহ'লে OTPটো আহি যাব। ঠিক আছে। আৰু যদি কেপচাৰ ক্ষেত্ৰত অসুবিধা হয় কেপচাৰটো ৰিফ্ৰেছ কৰি ল'ব। যে নহওক লগইন কৰিলে, লগইন কৰাৰ পিছত যিটো আমাৰ মেজৰ সমস্যা হৈ আছে সেইটো হ'ল জিলাৰ ঠাইত কি হৈ আছে, আমাৰ নো অপশ্যন আহি আছে। তো সেইটো সমাধান মই কেনেদৰে কৰিছোঁ, ৰিফ্ৰেছ কৰিয়ে কৰিছোঁ, এইটো আপোনালোকক দেখাই আছোঁ। যেতিয়া জিলাৰ ঠাইত যোৱা হয় সেই জিলাৰ ঠাইত কি দেখাই আছে, নো অপশ্যন আহি আছে। চ' যেতিয়া নো অপশ্যন আহি আছে তেতিয়া যদি তাত জিলাৰ নামটো যদি আমি লিখিব যাওঁ তেনেহ'লেও তাত একো নাহে। আপোনালোকে নিশ্চয় এইটো ফেচ কৰিছে। চ' সেই ক্ষেত্ৰত আমি কি কৰিম, আমি যদি মোবাইলত কৰিছোঁ তেনেহ'লে ওপৰৰ পৰা এবাৰ টানি দিম তল পিনে, যাতে এই পেজটো ৰিফ্ৰেছ হয়। ৰিফ্ৰেছ হৈ যোৱাৰ পিছত কি হৈছে চাওক, ইয়াত আমি ঠিক আছে কৰি দিলোঁ, অসমীয়াতে কৰিছোঁ কাৰণ বহুতে অসমীয়াত কৰিলে অসুবিধা হয় বুলি কৈছে। চ' এতিয়া চাওক জিলাত যেতিয়া দিলোঁ ইয়াত জিলাৰ অপশ্যনকেইটা আহি গৈছে। চ' ইয়াৰ পৰা আমি এতিয়া জিলাটো চিলেক্ট কৰিব পাৰিম। ঠিক আছে, এই ধৰণে আপোনালোকে কৰিব লাগিব। এনেকুৱাও কিছু সংখ্যক মানুহে কমেণ্ট কৰিছে যে 20 বাৰমান কৰিছোঁ তথাপিও অহা নাই। গতিকে আপুনি ট্ৰাই কৰক, যদি নাহে আপোনালোকে সেই হেল্পলাইন নম্বৰত যাই কৰি ল'ব। এতিয়া আহিছোঁ আমাৰ আৰু এখন প্ৰব্লেম যিটো হৈ আছে, বহুতে ফেচ কৰি আছে যে মেপত নিজৰ ঘৰটো কেনেকৈ আনিব, সেই ৰেড ডটটো আনিব পৰা নাই। তাৰ কাৰণে আপোনালোকে যদি মোবাইলত কৰে তেনেহ'লে আপোনাৰ দুটা আঙুলি ব্যৱহাৰ কৰিব লাগিব স্ক্ৰীনত। দুটা আঙুলি ব্যৱহাৰ কৰি যেতিয়া অলপ লৰচৰ কৰিব তেতিয়া ৰেড মাৰ্কটো পাই যাব। সেই ৰেড মাৰ্কটো আপোনাৰ ঘৰটো ক'ত আছে তাত চিনাক্তকৰণ কৰাৰ পিছত তাত এৰি দিব। এৰি দি পেলাই তলত ঠিক আছে যে সেইটো আপুনি বহাই দিব লাগিব। গতিকে ইয়াৰ ওপৰত সেন্সাছৰ ওপৰত এটা দীঘলীয়া এটা ভিডিঅ' অলৰেডি বনোৱা আছে। আপোনালোকে যদি চোৱা নাই ওপৰত আই বটন যিটো আছে তাত গৈ পাব বা ডেছক্ৰিপশ্যন বক্সতো পাই যাব।